গুৱাহাটীত সেবিৰ এটা সজাগতা প্ৰগ্ৰাম আজি অনুষ্ঠিত হৈ যায় আমি আপোনালোকক সবিশেষ দেখুৱাব বিচাৰিছো এই অনুষ্ঠানত আজি কি অনুষ্ঠান আয়োজন কৰা হৈছিল শেয়াৰ মাৰ্কেট আৰু বিনিয়োগ সম্পৰ্কত আজি সজাগ কৰা হয় আৰু কেবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে অনুষ্ঠানটোত সেবিৰ উপসভাপতিৰ লগতে কেবাগৰাকী শীৰ্ষ প্ৰতিনিধি অংশগ্ৰহণ কৰে এই অনুষ্ঠানত with the banking sector's total assets. আমি দেখুৱাইছো দৃশ্য গুৱাহাটীত সেবিৰ শেয়াৰ মাৰ্কেট আৰু বিনিয়োগ সম্পৰ্কত সজাগতামূলক অনুষ্ঠান সেবি NSDL NSCৰ উদ্যোগত মেগা আইৰিছ শীৰ্ষক সজাগতা শিবিৰৰ আয়োজন কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই সজাগতা সভা আয়োজন কৰা হয় অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ 5% শেয়াৰ মাৰ্কেটৰ বিনিয়োগকাৰী অংশগ্ৰহণ কৰে এই অনুষ্ঠানত আৰু কেবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় অনুষ্ঠানত সেবিৰ উপসভাপতিৰ লগতে কেবাগৰাকী শীৰ্ষ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে অনুষ্ঠানত The number of mutual fund unique investors were 1 crore. It has now grown to 5.25 crore. অসম আৰু উত্তৰ পূৰ্বাঞ্চলত ধৰা পৰা ভুৱা বিনিয়োগ ব্যৱস্থাক লৈ চিন্তিত হৈছে সেবি এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে বিভিন্ন প্ৰান্তত শিবিৰৰ আয়োজন কৰে সেবি from 8 lakh crore in 2014 সেবিয়ে পাতিছে এটা অ্যাৱেৰনেছ প্ৰগ্ৰাম মানে চাওক এতিয়া বিভিন্ন প্ৰকাৰৰ স্কেম হৈ আছে মানে অসমতো আমাৰ ইয়াত এতিয়া ডাঙৰ কেইটামান স্কেম ধৰা গৈছে সো সেবি NSDL NSC ইহঁতে মিলি এটা অ্যাৱেৰনেছ প্ৰগ্ৰাম চলাই আছে আৰু তাৰে বিষয়ে এইটো সেমিনাৰ হয় য'ত মানুহক বুজাই দিয়া গৈছে বা এক্সপ্লেইন কৰাৰ ট্ৰাই কৰি আছে যে কেনেকৈ আপোনালোকে স্মাৰ্টলি ইনভেষ্ট কৰিব পাৰে যে স্কেমত নপৰে হাই ৰিস্ক মানে হাই ডাঙৰ ৰিটাৰ্ণ ডাঙৰ ফিক্স ইনকাম এইবোৰৰ স্কেমত নপৰি কেনে আপোনালোকে স্মাৰ্টলি কেনেকৈ ইনভেষ্ট কৰিব পাৰে আপোনাৰ নিজৰ হাৰ্ড আৰ্ন ছেভিংছটো সেই বিষয়ে প্ৰগ্ৰাম চলি আছে য'ত সেবিৰ অফিচাৰ্ছ আহিছে মুম্বাইৰ পৰা দিল্লীৰ পৰা সেবিৰ টিম আহিছে সিহঁতে যিখিনি পাৰ্টিচিপেণ্টছ আছে সিহঁতক বুজাই আছে যে কেনেকৈ আপোনালোকে স্মাৰ্টলি এইবিলাকক ডিল কৰিব পাৰে প্ৰাইমেৰী প্ৰিকশ্যন এইটোৱে হয় যে আপোনালোকে মানে নিজেও অকণমান জাগৰূক হ'ব লাগিব যে যি ডকুমেণ্টছ আমি এতিয়া ছাপ'জ কৰক শ্বেয়াৰ্ছ আমি যেতিয়া কিনো বা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰোঁ কেতিয়াও শ্বেয়াৰ্ছবোৰ এই পইচাটো কোম্পানীৰ হাতত নাথাকে বা শ্বেয়াৰ্ছ সেই শ্বেয়াৰ্ছখিনি DB কনচালটেঞ্চি বা কোনো যেনেকৈ ইণ্টাৰমিডিয়েৰী হয় সিহঁতৰ হাতত নাথাকে সদায় সেইবোৰ ছিকিউৰিটিজ যিখিনি আমাৰ গভৰ্ণমেণ্টৰ ছিকিউৰিটি ডিপজিটৰিজ আছে সিহঁতৰ তাতে থাকে যেনেকৈ ছিকিউৰিটিজ CDSL হৈ গ'ল চেণ্ট্ৰেল ডিপজিটৰী লিমিটেড সিহঁতৰ তাতে থাকে কেতিয়াও ইণ্টাৰমিডিয়েৰীৰ হাতত একো নাথাকে ইণ্টাৰমিডিয়েৰী আৰ জাষ্ট এ প্লেটফৰ্ম সিহঁতে হেল্প কৰে কিনিব আৰু বিক্ৰী কৰিবৰ কাৰণে ইনভেষ্ট কৰিবৰ কাৰণে চ' আপোনালোকে যেতিয়াও শ্বেয়াৰ কিনে আপোনালোকে NSDLৰ পৰা মেইল পায় চ' ডকুমেণ্টছ পায় সেইবোৰ ডকুমেণ্টছ আপোনালোকক চাব লাগে যে এইবোৰ গভৰ্ণমেণ্ট অথেণ্টিকেটেড ডকুমেণ্ট হয় নে নহয় আৰু কাষ্টমাৰ কেয়াৰ চবৰে কাষ্টমাৰ কেয়াৰ থাকে যেতিয়াও আপোনালোকে ইনভেষ্ট কৰি আছে আপোনালোকে ফলিঅ' নম্বৰ পায় আপোনাৰ ডিটেইলছ পায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত